এটা শুনা এইটো ক্ষেত্ৰত আমি এইটো একচুৱেলি এটা বাঘ নহয়, এইটো ক'ব গ'লে এটা লিঅ'পাৰ্ড কেট, যাক আমি লতা মেকুৰী বুলিয়ে কওঁ। আমি যেতিয়া খবৰ পালোঁ, খবৰ পাই পেলাই আমি লগালগ ইয়াৰ জেগালৈকে আহিলোঁ। স্পটত আহি প্ৰথমতে আমি বাঘ বুলি ভাবিছিলোঁ, তেতিয়া স্পটত দেখা পালোঁ যে এইটো একচুৱেলি সেয়া বাঘ নহয়, বা নাহৰ ফুটুকী বুলি বহুতে কৈছিল। নাহৰ ফুটুকীও নহয়, এইটো একটা হৈছে লতা মেকুৰী। তাৰপিছত আমি ইয়াৰে আমাৰ প্ৰকৃতিপ্ৰেমী কাৰ্তিক উৰাও, যোনে মানে আমাৰ বঙাইগাঁও অঞ্চলত সাপ ধৰে, তেওঁ আহিল। তেওঁ অহাৰ পাছত আমি চবেই মিলি পেলাই যোনটো লিঅ'পাৰ্ড কেট আছে তাক আমি চবেই ৰেস্কিউ কৰিলোঁ। ৰেস্কিউ কৰি পেলাই ইয়াক আমি লৈ গৈ পেলাই এতিয়া আমি তাক জংঘলত এৰি দিম। কোনো মানুহৰে ক্ষতি হোৱা নাই, কামখিনি সুকলমে হৈ গৈছে, কোনো মানুহৰে একো হোৱা নাই আৰু অতি শান্তিপূৰ্ণভাৱে কামখিনি হৈছে। এই ক্ষেত্ৰত মই ৰাইজকো বহুতখিনি ধন্যবাদ দিব বিচাৰিছোঁ, কাৰণ তেওঁলোকৰ সহযোগিতা নহ'লে আজি কামটো নহ'ল হয়। গতিকে লতা মেকুৰীটো মই খবৰ পোৱা মতে কালি ৰাতি আহিছিল বোলে, কালি ৰাতিপুৱা আহি ইয়াতে আশ্ৰয় লৈ আছিল। তাৰপাছত বহুতে দেখা পোৱা নাছিল, যেতিয়া দেখা পালে লগালগ খবৰ দিলে। খবৰ লোৱাৰ লগে লগে আমি আহি পেলাই এইটো ৰেস্কিউ কৰিব সক্ষম হ'লোঁ।